নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ভোগদৈ নদীৰ পৰিষ্কাৰকৰণত অসামৰিক প্ৰতিৰক্ষা বিভাগ যোৰহাটৰ উদ্যোগত 10 দিনীয়া বিশেষ কাৰ্যসূচী নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটত 10 দিনীয়াকৈ ভোগদৈ নদীৰ পৰিষ্কৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় উল্লেখযোগ্য যে যোৰহাট চহৰৰ আয়ুসৰেখা সদৃশ ভোগদৈ নদীখন সৌন্দৰ্য বৰ্ধন তথা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্যে যোৰহাট জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত আৰু যোৰহাট আসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহযোগত চাফ চিকুণ কৰিবৰ বাবে 10 দিনীয়া এটি বিশেষ কাৰ্যসূচী হাতত লোৱা হয় এই উপলক্ষে যোৰহাটৰ পূজাদেৱী ঘাটত চাফাই কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী উপস্থিত থাকি যোৰহাট নগৰৰ আয়ুসৰেখা স্বৰূপ ভোগদৈ নদীখনক চাফ চিকুণতাৰ বাবে যোৰহাট জিলা আয়ুক্তগৰাকীয়ে যি পদক্ষেপ লৈছে তাৰ বাবে সন্তোষ প্ৰকাশ কৰে মানে এইখন নদীতে আমি শৈশৱ পাৰ কৰিছোঁ এইখন নদীত খেলি পেলাই আমি কৈশোৰ পাৰ কৰিছোঁ এই নদীখনৰ এই কদৰ্যময় ৰূপটো আগতে নাছিলে আমি যেতিয়া সৰু আছিলোঁ যেতিয়া মই নদীখনেদি পাৰ হৈ যাওঁ তেতিয়া সদায় মনত এটা ভাৱ হয় যে নদীখনৰ কিবা এটা কৰিব নোৱাৰিনে বহুত মানুহে মোৰ নিচিনাকৈ ভাবে আৰু এই কদৰ্যময় ৰূপটোত মানে মেক্সিমাম যোৰহাটবাসী সকলো যোৰহাটবাসীৰে মনো কষ্ট দিয়ে এই ইয়াৰ কদৰ্যময় ৰূপটোৱে সেইটো কথা ভাবি পেলাই আমি কি কৰিলোঁ মই এটা মোৰ সাহস বুলিয়ে ক'ব লাগিব এটা সাহস কৰিব বিচাৰিলোঁ যিহেতু মোৰ হাতত আমাৰ প্ৰায় 300জন আমাৰ চিভিল ডিফেন্সৰ কেডাৰ আছে যিসকল সম্পূৰ্ণভাৱে প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোকক লৈ আমি এতিয়া ইতিমধ্যে 40জনীয়া এটা টীম গঠন কৰিছোঁ আমাৰ চিভিল ডিফেন্সৰ ৱাৰ্ডেনসকলো আছে চিফ ৱাৰ্ডেন আছে গোটেইখিনি বহি পেলাই আমি এটা ডিচিশ্যন ল'লোঁ আমি ডি চি ছাৰক সেই কথাটো ক'লোঁ আৰু আমাৰ আটাইতকৈ মানে পজিটিভ কথাটো হ'ল যে আমাৰ আজিৰ তাৰিখত যিজন আয়ুক্ত আমাৰ মাজত আছে সেইজন আটাইতকৈ পজিটিভ মানুহ আৰু তেখেতে একে উশাহে ক'লে যে খুব সুন্দৰ কাম আপুনি পদক্ষেপ ল'ব বিচাৰিছে আপুনি আগবাঢ়ক ঠিক সেইদৰে বিধায়ক মহোদয়েও আমাক পজিটিভ চাইন দিলে পজিটিভ কথা ক'লে গতিকে আমি লগে লগে আৰম্ভ কৰিলোঁ ভাবিলোঁ আমি 10 দিনীয়া এটা প্ৰথম পৰ্যায়ত কাৰ্যসূচী লৈছোঁ আমি ইয়াৰ পৰা পূজাদেৱী ঘাটৰ পৰা ভোগদৈ আমাৰ যিখন ব্ৰিজ আছে এটি ৰোডত তালৈকে হ'ব ছেকেণ্ড ফেজত আমি নেক্সট কৰিম সেই এটি ৰোডৰ ব্ৰিজখনৰ পৰা যিখন আমাৰ লোহাৰ দলং আছে ৰেলৱে ব্ৰিজ বুলি কওঁ সেইখিনিলৈকে আৰু থাৰ্ড ফেজত আমাৰ কাম হ'ব ৰেলৱে ব্ৰিজৰ পৰা আমি যিখন বাইপাছৰ ব্ৰিজ আছে তালৈকে এই 3টা পৰ্যায়ত আমি কামখিনি কৰিম বুলি ভাবিছোঁ আৰু অদূৰ ভৱিষ্যতে আমাৰ বাকী যিখিনি সম্পদ আছে যোৰহাটৰ ৰিচোৰ্চ বুলি কওঁ আমি সম্পদেই আচলতে টকলাই কওক বা আমাৰ তৰাজানখনেই কওক বা অন্য যিবিলাক আমাৰ ৰাজহুৱা পুখুৰী আছে বা ডাঙৰ ডাঙৰ ৰজাদিনীয়া পুখুৰী আছে সেই গোটেইসমূহৰ আমি পৰিষ্কৰণৰ বাবে বিশেষ পদক্ষেপ ল'ম বুলি ইচ্ছা কৰিছোঁ আৰু সেইভাৱে আমি কাম আগবঢ়াম বুলি ভাবিছোঁ উক্ত অনুষ্ঠানত জিলা আয়ুক্ত জয়শিৱানী পৌৰপতি লখিমী খাৰঘৰীয়া বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী বলিন খাৰঘৰীয়া যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমিত্ৰ পূজাৰী বিশিষ্ট সমাজকৰ্মী নিৰুদ চাংকাকটিয়ে ভাষণ প্ৰদান কৰি জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত আসামৰিক প্ৰতিৰক্ষা বিভাগে লোৱা এনে কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে এই বাৰ্তা দিম যে তেখেতসকল আহি এইখন চাওক যে আগৰ কি কদৰ্যময় ৰূপ আছিলে আৰু এতিয়া কেনেকৈ আমাৰ ভলণ্টিয়াৰসকলে কাম কৰি চাফা কৰিলে আৰু এই চাফা কৰাটো এতিয়া চাফা আমি কৰি দিলোঁ কিন্তু ইয়াৰ পিছৰ দায়িত্ব সৰ্বসাধাৰণ ৰাইজে ল'ব লাগিব তেখেতসকলে ইয়াক ৰাখিব লাগিব এই ধৰণে ইয়াত জাবৰ পেলোৱা সময় সচেতন হ'ব লাগিব যে ইয়াত জাবৰ পেলাব নালাগে সেই সচেতনতা আনিবৰ কাৰণেও আমি এটা ইয়াৰ লগে লগে সচেতনতা ড্ৰাইভ এটাও চলাম আমি এৱাৰনেছ ড্ৰাইভ এটা চলাম সেইখিনি চলাই আমি এই কামখিনি আগুৱাই যাম এতিয়া আমাৰ পিছত এই কামটো সম্পূৰ্ণ যোৰহাটবাসী ৰাইজৰ ওপৰত কথা তেখেতসকলে কেনেকৈ ৰাখিব পাৰে আসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক সীমান্ত শৰ্মাই আঁত ধৰা অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও